মই মোৰ প্ৰিয়জনৰ কাৰণে ধুনীয়া হ'ব নোৱাৰিলো কিন্তু মা দেউতাৰ কাৰণে মই সদায় ধুনীয়া আছিলো মোৰ দাঁত ওঠ চুলি সবৰে কথা কৈ মোক ভাবিবলৈ বাধ্য কৰাই দিলি মই দেখিবলৈ বেয়া কি হৈছে একাংশ যুৱক যুৱতীৰ প্ৰেমৰ নামত নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ সাহস ইমান ঠাউকতে কেনেকৈ আহে মনত নাজিৰাৰ এগৰাকী যুৱতীৰ চৰম সিদ্ধান্তৰ পিছতে উদ্ধাৰ হোৱা এখন চিঠিয়ে মৰ্মাহত কৰিছে সকলোকে চিঠিখনত বাৰে বাৰে অনুতপ্ত হৈ ক্ষমা বিচাৰিছে পিতৃ-মাতৃ পাৰ্থ নামৰ প্ৰেমিকক নিজৰ ধুনীয়া চেহেৰাৰে সুখী কৰিব নোৱাৰিলে তাই উচিত সময়ত প্ৰেমিকৰ পৰা আঁতৰি নহাৰ বাবে অনুতপ্ত হৈ লিখিছে চিঠিত মাক দেউতাকৰ মৰমৰ ছোৱালীজনীয়ে জীৱনৰ বাটত হঠাৎ লগ পোৱা এজন যুৱকৰ বাবে দি দিলে প্ৰাণ বাৰে বাৰে কৈ গল মই ধুনীয়া হ'ব নোৱাৰিলো পিতৃ-মাতৃৰ মনত পুত্ৰী হেৰুৱাৰ দুখতকৈ বেছি এইষাৰ কথাই নিদিবনে জীৱনটোলৈ আঘাত হঠাৎ দুপৰীয়া মোৰ মিছেছলৈ ফোন আহি পিনে মানে মিছেছে খুব সহাদুভা কৰিছে ঘৰলৈ যাওঁ কৈছে তাৰপৰা মইতো বুজি পোৱা নাই কিন্তু ঘৰলৈ গৈছোঁ ঘৰত গৈ দেখিছোঁ ঢেৰ মানুহ গোট খাই আছে তাৰপৰা গম পালোঁ মোৰ ফুল খালি পূজা দত্তই মানে চিপ জৰি লৈছে তাৰপৰা আমি গৈ চালোগৈ চাই পিনি ধৰি লওক সাধাৰণ ঘটনাৰ নিচিনাকৈ আমি ভাবিলোঁ ঘৰত কোনো নাছিলে ঘৰত মানে নামঘৰত নাম আছিলে বুলি ক'লে তাৰপিছত মানে আজি ৰাতিপুৱা আমি যেতিয়া কাপোৰ কানিবিলাক জ্বলাবৰ কাৰণে বা এনেকুৱা কৰি আছোঁ এখন মানে চিঠি পাইছোঁ আৰু এখন ডায়েৰী পাইছোঁ ডায়েৰীখনত আৰু চিঠিখনত মানে পাৰ্থ দত্ত সেউজ নগৰ হ'বলা পাৰ্থ দত্ত নামটো উল্লেখ কৰা আছে যে মানে তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক আছিলে আৰু মানে তাইক মানে ধৰি লওক প্ৰেমৰ প্ৰলোভন দি যথেষ্টখিনি মানে মানসিক অত্যাচাৰ কৰিলে ব্লেকমেইলিং কৰিলে এতিয়া মানে লাষ্ট মোমেণ্টত মানে তাই একো উপায় নাপায় মানে তাৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি ধৰি লওক এই পথ বাছি ল'লে বুলি আমি এতিয়া গম পাইছোঁ সেইকাৰণে আমি এতিয়া নাজিৰা থানাত এখন এজেহাৰ দিছোঁ আমি ভাবোঁ যে থানাই আৰক্ষীয়ে মানে আমাক এটা ন্যায় প্ৰদান কৰক ল'ৰাজনৰ বিষয়ে মানে আমি এতিয়াতো ডায়েৰীখনত পোৱা মতে 2022 চনৰ 15 জুনত মানে সিহঁতৰ মানে ৰিলেশ্যন হোৱাৰ পিছত বাকীটো তাৰপিছত ক'ত কি হৈছে আজিকালিতো ভাল পোৱা থাকে ধৰি লওক আমি সিমানখিনি নাজানো ক'ত গৈছে কি গৈছে কিন্তু ছোৱালীজনীয়ে খুব মন চন মাৰি থাকে আমি ভাবোঁ যে বেলেগ কিবা হৈছে কিন্তু কালি আমি যেতিয়া ঘটনাটো হৈ গ'ল তেতিয়াও আমি ভবা নাছিলোঁ এটা সাধাৰণ ঘটনা বুলি আমি কালি আৰক্ষীক জনাইছিলোঁ কিন্তু আজি ৰাতিপুৱা যেতিয়া আমি মানে কাপোৰ কানিবিলাক এনেকৈ চাওঁতে ডায়েৰীখনৰ কাগজখন দিয়ে তেতিয়া গম পাইছোঁ যে ল'ৰাটোৱে তাইক মানসিকভাৱে অত্যাচাৰ কৰিলে আৰু বহুত ব্লেকমেইলিং কৰিলে আৰু নিজৰ স্বাৰ্থৰ কাৰণে বহুত তাইক ইউজ কৰিলে বুলি আমি অনুমান কৰিছোঁ মানে সেইকাৰণে এতিয়া আমি আৰক্ষী থানাত এখন এজেহাৰ দিছোঁ আৰক্ষী এটা উচিত তদন্ত কৰক বুলি আমি তেজপুৰৰ ঘৰ পৰা চুবুৰীটো এজন ছাত্ৰৰ ভয়ংকৰ সিদ্ধান্ত দেৱী বইজ পিজিৰ ছাত্ৰজন দৰং মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজনৰ এই সিদ্ধান্তৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে পোহৰলৈ নাহিলেও উদ্ধাৰ হোৱা ছাত্ৰজনৰ চিঠিখনে কৈ গ'ল বহুখিনি কথা মা দেউতা মোক ক্ষমা কৰি দিবা মই বহুত পাপ কৰিছো বহুত বেয়া এটা পথ বাছি ললো কোনো বেয়া পথত ভৰি দি অনুতপ্ত পুত্ৰই এইখন চিঠিতে ক'ব লগাখিনি সামৰি অনুতপ্ত হৈ ক্ষমাৰ অনুৰোধ জনাই সামৰিলে আধাখনীয়া জীৱন যাত্ৰা নলবাৰীতো একেলগে চৰম সিদ্ধান্ত যুৱক যুৱতীৰ বাৰেকুচিত উদ্ধাৰ দুয়োৰে নিথৰ টুটিতে দুটা দিনত মুঠ 4জন ছাত্ৰ ছাত্ৰীয়ে বাছি লৈছে এই ভয়ংকৰ সিদ্ধান্ত কিয় বৃদ্ধি পাইছে এনে ঘটনা জীৱনৰ কঠিন সিদ্ধান্তবোৰৰ সন্মুখীন হ'বলৈ কিয় সাহস নোহোৱা হৈছে এচাম যুৱক যুৱতীৰ নৱপ্ৰজন্মৰ এই ভয়ংকৰ ঘটনাবোৰে চিন্তাত পেলাইছে অভিভাৱকসকলক এনেদৰে হঠাৎ জীৱন শেষ কৰাই যে সমস্যাৰ সমাধান নহয় সেয়া কোনে বুজাব একাংশ তৰুণ প্ৰজন্মক নিউজ ডেস্ক দি কাষ্টডিয়ান পাছ